যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই, যদি আপুনি বেলেগৰ ভোটাৰ কাৰ্ড এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে ঘৰতে বহি মোবাইল বা লেপটপৰ জৰিয়তে আপোনালোকে কিদৰে ভোটাৰ কাৰ্ডখন এপ্লাই কৰিব পাৰিব, আজিৰ এইটো ভিডিঅ'ত সবিশেষ দেখুৱাই দিম। তাৰ বাবে প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। লিংকটো অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইতিমধ্যে আপোনালোকৰ যদি 18 বছৰ হৈ গৈছে, তেতিয়াই আপোনালোকে ভোটাৰ কাৰ্ড আবেদন কৰিব পাৰিব। যোৱাকালিৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে ভোটাৰ কাৰ্ড যদি কাৰেকশ্যনো কৰিম বুলি ভাবে, তেতিয়া কাৰেকশ্যনো কৰিব পাৰিব এই ৱেবছাইটটোৰ জৰিয়তে। আজি এইটো ভিডিঅ'ত আপোনালোকক নতুন এখন ভোটাৰ কাৰ্ড আপোনালোকে কিদৰে ঘৰতে বহি ক'তো নোযোৱাকৈ, ক'তো ফৰ্ম ফিল আপ নকৰাকৈ আপোনালোকে ঘৰতে অনলাইন যোগে কিদৰে আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। প্ৰথমতে ৱেবছাইটটো আপোনালোকে লগ ইন কৰি লওক। লগ ইন কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকে দেখিবলৈ পাব। আপোনালোকে নতুন ভোটাৰ কাৰ্ড এপ্লাই কৰিবৰ বাবে ফৰ্ম 6খন ফিল আপ কৰিব লাগিব। প্ৰথম যিটো অপশ্যন আছে আপোনালোকে দেখিছে ফৰ্ম 6, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। মই কাৰ্চিন দি দেখুৱাই দিছোঁ। যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰি থোৱা হৈছে, তেনেহ'লে আপোনালোকে মোবাইল নাম্বাৰ পাছৱৰ্ড দি লগ ইন কৰি ল'ব পাৰে। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ওপৰত চাইন আপ বুলি এটা অপশ্যন পাব। চাইন আপ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। চাইন আপ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় এইদৰে লোডিং হ'ব। যিহেতু ছাইটটো অলপ শ্ল' চলে, সেইবাবে আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত মোবাইল নাম্বাৰ ফিল আপ কৰিব আপোনালোকে। যেতিয়াই আপোনালোকে চাইন আপ অপশ্যনটোত ক্লিক কৰিব, আপোনাৰ মোবাইল নাম্বাৰ ফিল আপ কৰিবলৈ আহিব। ইমেইল আইডি ফিল আপ কৰিবলৈ আহিব। আপোনাৰ ইমেইল আইডিটো অপশ্যনেল হয়। আপোনালোকে যদি আছে আপোনাৰ ইমেইল আইডি, তেনেহ'লে ফিল আপ কৰি দিব। যদি নাই, আপোনালোকে সেইটো স্কিপ কৰিব পাৰে। তাৰপিছত যিটো কেপচাৰ দিয়া আছে, আপোনালোকে এইটো দেখিছে, শুদ্ধকৈ ফিল আপ কৰিব। যদি কেপচাৰটো ধৰিব পৰা নাই, তেতিয়া আপোনালোকে ৰিফ্ৰেছ কৰি ল'ব পাৰে। তেতিয়া এটা নতুন কেপচাৰ আহিব, আপোনালোকে সেইটো ফিল আপ কৰি ল'ব পাৰিব। তাৰপাছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম আৰু এটা পাছৱৰ্ড আপোনালোকৰ ছেট কৰিবলৈ আহিব। আপোনাৰ নিজৰ নাম আৰু লাষ্ট নেমটো ফিল আপ কৰিব। এটা পাছৱৰ্ড ছেট কৰি ল'ব। পাছৱৰ্ডটো আপোনাৰ নামটোৰ পাছত @123, যদি ABCD @123 তেনেকুৱা ধৰণৰ আপোনালোকে পাছৱৰ্ড ছেট কৰিব পাৰে। তাৰপিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যিটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে, তাত এটা OTP চেণ্ড কৰা হ'ব। আৰু যদি আপোনালোকে ইমেইল আইডি ফিল আপ কৰিছিলে, তেতিয়া আপোনাৰ ইমেইল আইডিটো এটা OTP চেণ্ড কৰা হ'ব। আপোনালোকে OTP কেইটা শুদ্ধকৈ ফিল আপ কৰিব, ভুল নকৰিব। OTPটো 2 মিনিটৰ বাবে ভেলিড থাকে। আপোনালোকে সোনকালে ফিল আপ কৰিব। তাৰপিছত ফিল আপ কৰি হোৱাৰ পাছত ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিব। দেখিছে ইউৰ ছাকচেছফুলি চাইন আপ। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন বা চাইন আপ, সেইটো আপোনালোকৰ হৈ গৈছে। আপোনালোকে ক্ল'জ কৰি দিব। তাৰপাছত পুনৰ কি কৰিব, আপোনালোকে এতিয়া লগ ইন কৰিব লাগিব। আপোনাৰ মোবাইল নাম্বাৰ যিটো দিছিলে, সেইটোত ফিল আপ কৰিব, পাছৱৰ্ড ফিল আপ কৰিব, কেপচাৰ ফিল আপ কৰি পুনৰ আপোনালোকে ৰিকুৱেষ্ট OTP কৰিব। এতিয়া আপোনাৰ মোবাইলত এটা OTP চেণ্ড কৰা হ'ব। আপোনালোকে লগ ইন কৰিব সময়তে OTP ফিল আপ কৰিব লাগিব। OTPটো ফিল আপ কৰাৰ পাছত ভেৰিফাই এণ্ড লগ ইন অপশ্যনটো ক্লিক কৰি দিব। অলপ সময় আপোনালোকৰ এইদৰে পেজটো লোড হ'ব। লোড হোৱাৰ পাছত আকৌ পুনৰ আপোনালোকৰ এইদৰে ডেস্কবৰ্ডটো শ্ব' কৰিব। ওপৰত আপোনাৰ নামটো দেখিছে, আপোনালোকে লগ আউট কৰিব পাৰে। যদি প্ৰফাইলটো চেক কৰিম বুলি ভাবে, প্ৰফাইল অপশ্যনটো ক্লিক কৰি প্ৰফাইলটো চেক কৰিব পাৰে। যদি পাছৱৰ্ড চেঞ্জ কৰিম বুলি ভাবে, পাছৱৰ্ডো চেঞ্জ কৰি ল'ব পাৰিব। তাৰপিছত এতিয়া ফৰ্ম ফিল আপ ফৰ্ম 6, আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব। সেই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন ফৰ্ম 6, সেইখন ইয়াত এইদৰে খোল খাই যাব। দেখিছে, আপোনালোকে নতুন এপ্লাই কৰিবৰ বাবে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনালোকে মোবাইলতো কৰিব পাৰিব, কিন্তু লেপটপত অলপ কৰিবলৈ সহজ হয় বাবে মই লেপটপৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। এতিয়া দিছে, মই অলপ জুম কৰি দেখুৱাই দিছোঁ। আপোনালোকে কিদৰে কৰিব লাগিব সেইটো আপোনালোকে ভালদৰে চাব, ভুল নকৰিব। আপোনালোকে প্ৰথমতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্ট, আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ এছেম্বলিটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। দিছে, মই যোৰহাট চিলেক্ট কৰিছোঁ। যোৰহাট, মৰিয়নি, তিয়ক, তিতাবৰ আহি গৈছে 4টা এছেম্বলি। আপোনাৰ কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। কিন্তু মনত ৰাখিব, যিহেতু এছেম্বলিসমূহ অলপ সাল সলনি কৰা হৈছে, আপুনি বৰ্তমান কোনটো এছেম্বলি আণ্ডাৰত পৰে সেইটো আপোনালোকে চাই ল'ব। তাৰপাছতহে আপোনালোকে চিলেক্ট কৰিব। যদি নাজানে, তেনেহ'লে আপুনি গাৰ্জেন বা কাৰোবাক সুধি ল'ব, জনা ব্যক্তি এজনক। তাৰপাছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেমটো ফিল আপ কৰিব লাগিব। আপুনি ফাৰ্ষ্ট নেমটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে চাৰ নেম ফিল আপ কৰিব। যদি আপোনাৰ মিডল নেম আছে, তেতিয়া আপোনালোকে ফাৰ্ষ্ট নেমতে আপোনালোকে মিডল নেমটো ফিল আপ কৰিব। তাৰপাছত তলত অসমীয়াত নিজে নিজে আহি গৈছে, দেখিছে। যদি অসমীয়াত কেনেবাকৈ আপোনাৰ নামটো ভুলকৈ আহিছে, তেনেহ'লে কীবৰ্ডৰ যিটো অপশ্যন দিয়া আছে, তাত ক্লিক কৰিলে আপোনাৰ স্ক্ৰীনত এখন অসমীয়া কীবৰ্ড শ্ব' কৰিব। সেই কীবৰ্ডখনত আপুনি আখৰখিনি চিলেক্ট কৰি আপোনালোকে অসমীয়াত টাইপ কৰিব পাৰিব। তাৰপাছত এখন পাছপৰ্ট ফটো আপলোড কৰিব লাগিব। বেকগ্ৰাউণ্ডটো আপোনালোকৰ দি দিয়া হৈছে, কি দেখিব লাগিব দেখিছে, কালাৰ ফটোগ্ৰাফ এখন আপলোড কৰিব লাগিব। বেকগ্ৰাউণ্ডটো আপোনালোকৰ হোৱাইট ৰাখিবলৈ কৈছে। আপোনালোকে এইদৰে চাই ল'ব, চাইজ গোটেইখিনি। তাৰপাছত আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি হৈ যোৱাৰ পাছত নেক্সট কৰিব। তাৰপাছত আহিছে নেম অফ ৰিলেটিভ। আপোনালোকৰ ৰিলেটিভৰ নামটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। অৰ্থাৎ ভোটাৰ কাৰ্ডত যিজন ৰিলেটিভৰ নাম দিব খোজে, যদি আপোনালোকৰ ফাদাৰ নেমটো দিব খোজে, ফাদাৰ অপশ্যনটো চিলেক্ট কৰি ল'ব। যদি মাদাৰ নেম দিব খোজে, মাদাৰ অপশ্যনটো চিলেক্ট কৰি ল'ব। ঠিক তেনেদৰে আপোনালোকে ফাদাৰ নেমৰ ফাৰ্ষ্ট নেম, তাৰপাছত চাৰ নেম ফিল আপ কৰিব। যদি অসমীয়াত কেনেবাকৈ ভুল হৈ গৈছে,
কেতিয়াবা অসমীয়াত আপোনালোকৰ শুদ্ধকৈ আহে কেতিয়াবা ভুল হৈ আহে আকাৰ হছৰিকাৰ এইখিনি কেতিয়াবা ভুল হ'ব পাৰে আপোনালোকে ভালকৈ চাই ল'ব দুবাৰ তিনিবাৰ যদি ভুল হৈ গৈছে তেনেহ'লে অসমীয়া কীবৰ্ডখনৰ পৰা আপুনি শুদ্ধ কৰি ল'ব পাৰিব কণ্টেক্ট ডিটেইলছত আপুনি মোবাইল নাম্বাৰ ফিল আপ কৰিব লাগিব যদি আপোনাৰ নিজৰ মোবাইল নাম্বাৰ আছে সেলফ অপশ্যনটো ক্লিক কৰি পেলাই আপোনালোকে মোবাইল নাম্বাৰ ফিল আপ কৰিব যদি আপোনাৰ নিজৰ মোবাইল নাম্বাৰ নাই বা মোবাইল ফোন নাই তেনেহ'লে ৰিলেটিভ অপশ্যনটো ক্লিক কৰি পেলাই আপুনি এই ৰিলেটিভৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব ফিল আপ কৰিবই লাগিব আপোনাৰ সেইটো মেণ্ডেটৰী হয় মোবাইল নাম্বাৰ ফিল আপ কৰি সেন্ড OTP কৰিব OTPটো ফিল আপ কৰি ভেৰিফাইড কৰি দিব ইয়াতো আপোনালোকৰ OTP সেন্ড কৰা হ'ব ইমেইল আইডি আপোনালোকে ফিল আপ কৰিব লাগিব ইমেইল আইডি দিছে ইমেইল আপোনালোকৰ যদি সেলফ নিজৰ আছে সেলফটো সিলেক্ট কৰি ইমেইল আইডি ফিল আপ কৰিব পুনৰ নেক্সট কৰি দিব তাৰ পিছত আধাৰ ডিটেইলছ ফিল আপ কৰিব লাগিব দিছে 5 নম্বৰ আপোনালোকৰ ডাটাত আধাৰ ডাটাটো ফিল আপ কৰিব লাগিব যদি আপোনাৰ আধাৰ আছে আধাৰ নাম্বাৰটো সিলেক্ট কৰি পেলাই তাত আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ সেই নাম্বাৰটো ফিল আপ কৰি দিব তাৰ পিছত পুনৰ নেক্সট কৰিব এটা আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব মেল ফিমেল ট্ৰান্সজেন্ডাৰ গুটেখিনি দিয়া আছে আপোনালোকৰ জেন্ডাৰ যেটো হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত নেক্সট কৰি দিব প্ৰতিটো ষ্টেপ এদৰে নেক্সট কৰি আহি থাকিব লাগিব তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব প্ৰথমতে ডে মন্থ ইয়াৰ এদৰে ফিল আপ কৰিব লাগিব ক্যালেন্ডাৰৰ পৰা আপুনি সিলেক্ট কৰি ল'ব পাৰে তাৰ পিছত আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব ডেট অফ বাৰ্থ প্ৰুফৰ বাবে আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব যদি আপুনি নিজৰ ডকুমেন্ট আপলোড কৰিছে তেনেহ'লে প্ৰথম দিছে ডকুমেন্ট দিছে ফৰ proof of date of birth আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড লাইসেন্স এখিনি গুটেখিনি দিয়া আছে বাৰ্থ সাৰ্টিফিকেট আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এটা ডকুমেন্ট আপোনালোকে আপলোড কৰিলে হ'ব মই পান কাৰ্ডটো সিলেক্ট কৰি লৈছো পান কাৰ্ডটো আপলোড কৰিম আপুনি JPG PNG PDF ফৰমেটত আপলোড কৰিব পাৰে ম্যাক্সিমাম সাইজ আপোনালোকৰ 2 MB ভিতৰত হ'ব লাগিব আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট যিকোনো এখন আপলোড কৰিলেই হ'ব তাৰ পিছত আহিব আপোনাৰ এড্ৰেছত আপোনালোকৰ হাউস নাম্বাৰটো ফিল আপ কৰিব লাগিব যদি আপোনালোকৰ হাউস নাম্বাৰ নাই তেনেহ'লে 00 ফিল আপ কৰিব পাৰে যদি কেনেবাকৈ আপোনাৰ হাউস নাম্বাৰ আছে তেনে হাউস নাম্বাৰটো ফিল আপ কৰিব যদি নাজানে তেনেহ'লে আগৰ আপুনি ভোটাৰ লিষ্টখন ডাউনলোড কৰি চাব পাৰে ভোটাৰ লিষ্টত যেহেতু হাউস নাম্বাৰটো থাকে ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব হেতু ওপৰত ডিটেইলছত ভিডিও বনাই থোৱা আছে ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পিছত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো আপুনি এদৰে ফিল আপ কৰিব ভিলেজ দিয়া আছে পোষ্ট অফিচ পিন কোড গুটিখিনি শুদ্ধকৈ ফিল আপ কৰিব তাৰ পিছত পুনৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব এতিয়া আপোনালোকে এড্ৰেছ প্ৰুফৰ বাবে আপুনি এটা ডকুমেন্ট আপলোড কৰিব লাগিব দেইছে ইয়াত আপোনালোকৰ এড্ৰেছ প্ৰুফৰ বাবে আপুনি এটা ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত দেখিছে document for দিছে proof of resident আপোনালোকে তাত সিলেক্ট কৰি দিব সেলফ এটাচ কৰি আপোনালোকে আপলোড কৰিব লাগিব হেতু দিয়া আছে মেনশন কৰি দিয়া হৈছে বেংক পাসবুক পাৰে আপুনি বেংক পাসবুক আধাৰ কাৰ্ড পাসপোৰ্ট এইখিনি আপোনালোকে আপলোড কৰিব পাৰে মই যেহেতু আধাৰ কাৰ্ডটো আছে কাৰণে আধাৰ কাৰ্ডটো সিলেক্ট কৰি লৈছো ঠিক তেনেদৰে আধাৰ কাৰ্ডটো আপোনালোকে আপলোড কৰি ল'ব তাৰ পিছত আপোনালোকে কেটেগৰী আপোনালোকৰ যদি ডিসেবিলিটি ক্যান্ডিডেট হয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ডিসেবল পাৰসন যদি হয় তেনেহ'লে এইখিনি আপোনালোকে ইয়েস নো কৰিব পাৰে যদি আপোনালোকে বিশেষভাৱে সক্ষম ব্যক্তি নহয় তেনেহ'লে আপোনালোকে এটো পাৰ্ট আপোনালোকে স্কিপ কৰিব পাৰে পুনৰ নেক্সট কৰি দিব তাৰ পিছত এইটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট দেখিছে 10 নম্বৰ পইণ্টটো ফ্যামিলি মেম্বাৰ ইয়াত আপোনালোকৰ নিজৰ মা বা আপোনাৰ ফাদাৰ বা মাদাৰৰ আপুনি নাম আৰু ভোটাৰ কাৰ্ডৰ যেটো নাম্বাৰ এপিক নাম্বাৰ হেতু আপোনালোকে ফিল আপ কৰিব লাগিব বহুতে এটো ফিল আপ নকৰি বাবে ৰিজেক্ট হয় ইয়াত প্ৰথমতে আপোনালোকে ৰিলেটিভ নেম যাৰ দিছে তেওঁৰে আপোনালোকে পাৰিলে যিমান পাৰি ইয়াত নামটো ফিল আপ কৰিব তাৰ পিছত ৰিলেশন উইথ এপ্লিকেন্টৰ আপোনাৰ লগত তেওঁ ৰিলেশনটো কি হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যদি আপুনি দেউতাৰ নামটো ফিল আপ কৰিছে ফাদাৰ অপচনটো সিলেক্ট কৰি ল'ব তাৰ পিছত দেউতাৰ ভোটাৰ কাৰ্ডৰ যেটো নাম্বাৰ দি আছে সেই নাম্বাৰটো ইয়াত ফিল আপ কৰিব তাৰ পিছত ডিক্লেৰেচনত আপোনালোকে ভিলেজ নেম বা টাউন নেমটো আপোনালোকে ফিল আপ কৰিব তাৰ পিছত ইয়াত দিয়া আছে দিছে ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ এটো অপচনটো দিয়া আছে ইয়াত আপোনালোকে কি কৰিব নিজৰ যেটো ডেট অফ মন্থ আৰু ইয়াৰ আপোনালোকে হেতু ইয়াৰ পৰা ফিল আপ কৰি ল'ব আপুনি সেই অঞ্চলটোত বা সেই জেগাত আপুনি কেতিয়াৰ পৰা বাস কৰিছে হেতু ইয়াত সোধা হৈছে আপোনালোকে নিজৰ ডেট অফ মন্থ আৰু ইয়াৰটো ইয়াত ফিল আপ কৰি দিব এইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত তললে স্ক্ৰল ডাউন কৰিব প্লেসটো আপোনালোকে দিব আপুনি প্লেসটো ইয়াত ফিল আপ কৰি ল'ব মই যোৰহাট ফিল আপ কৰি দিছো নেক্সট কৰি নেক্সট কৰাৰ পাছত যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো শুদ্ধকৈ ফিল আপ কৰিব যদি ধৰিব নোৱাৰে ক্যাপচাৰটো তেনেহ'লে ৰিফ্ৰেশ কৰি ল'ব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত প্ৰিভিউ এণ্ড সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰিব দিছে প্ৰিভিউ এণ্ড সাবমিট অপচনটো আপোনালোকে ক্লিক কৰি দিব প্ৰিভিউ এণ্ড সাবমিট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব যদি সকলো ঠিকে আছে তেতিয়াহে সাবমিট কৰিব আপোনালোকে লৰালৰিকে চাই আপোনালোকে সাবমিট কৰি নিদিব নহলে আপোনাৰ ভোটাৰ কাৰ্ডখনতো আপোনালোকৰ ডিটেইলছখিনি ভুলকৈ অহাৰ সম্ভাৱনা থাকে সেইবাবে আপোনালোকে দুবাৰ তিনিবাৰ ভালদৰে চাব ভালদৰে প্ৰিভিউ কৰিব তাৰ পাছত তললে অহাৰ পাছত সাবমিট বুলি এটা অপচন পাব তাত ক্লিক কৰিব যদি আপোনালোকে এডিট কৰিব খোজে কিপ এডিট অপচনটোত গৈ পেলাই এডিট কৰি ল'ব পাৰে সাবমিট অপচনটোত ক্লিক কৰিব যদি সকলো ঠিকে আছে তাৰ পৰা ইয়েস কৰিব ইয়েস কৰি দিয়াৰ লগে লগে আপোনালোকৰ একনলেজমেন্ট যেটো দিছে ৰেফাৰেন্স নাম্বাৰ হেতু জেনাৰেট হৈ গৈছে এই নাম্বাৰটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব নহলে কপি কৰি ৰাখিব ডাউনলোড একনলেজমেন্টত গৈ পেলাই আপোনালোকে একনলেজমেন্টখন ডাউনলোড কৰিব পাৰে কেতিয়াবা একনলেজমেন্টখন ডাউনলোড কৰিলে অলপ প্ৰবলেম হয় তাৰ বাবে আপোনালোকে কি কৰিব এপ্লিকেশন নম্বৰটো কপি
কপি কৰাৰ পাছত পুনৰ বেক আহিব বেক অহাৰ পাছত ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ বুলি এটা অপশ্যন দেখিবলৈ পাব ছাৰ্ভিচ অপশ্যনটোত ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিছে ৰেফাৰেঞ্চ নাম্বাৰটো ফিল আপ কৰিবলৈ আহিছে আৰু মই ষ্টেটটো চিলেক্ট কৰি ল'ম ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত আপোনালোকে পেষ্ট কৰি দিব ছাবমিট কৰি দিব ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছটো ইয়াত এইদৰে শ্ব' কৰিব দেখিছে মোৰ ৰেফাৰেঞ্চ নাম্বাৰ শ্ব' কৰিছে ষ্টেট এচি গোটেইখিনি আপোনালোকৰ শ্ব' কৰিছে ষ্টেটাছত আপোনালোকৰ ছাবমিটেড দেখুৱাইছে যেতিয়া আপোনালোকৰ ফৰ্মখন এপ্ৰুভ হ'ব ইয়াত আপোনালোকৰ এপ্ৰুভ বুলি শ্ব' কৰিব যদি কিবা আপোনাৰ ভুলৰ বাবে ৰিজেক্ট হৈছে তেতিয়া ৰিজেক্ট হ'লেও আপোনালোকে ইয়াৰ পৰাই চাব পাৰিব এইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰে নহ'লে আপোনালোকে যিটো ৰেফাৰেঞ্চ নম্বৰ পাইছে ৰেফাৰেঞ্চ নম্বৰটো কপি কৰি ৰাখিব পাছত যেতিয়া আপোনালোকৰ এপ্ৰুভ হ'ব বা ৰিজেক্ট হৈছে তেতিয়া আপোনালোকে সেই ষ্টেটাছটো চাবৰ বাবে সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকৰ প্ৰয়োজন হ'ব এইদৰে অতি সহজতে আপোনালোকে ঘৰতে বহি লেপটপ বা মোবাইলৰ জৰিয়তে আপোনালোকে নতুন ভোটাৰ কাৰ্ড আবেদন কৰিব পাৰিব যদি কিবা এপ্লাই কৰোঁতে অসুবিধা হ'লে মেছেজ কৰি বা কমেণ্ট কৰি জনাব আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এইদৰে আপোনালোকে নতুন এপ্লাই কৰিব পাৰিব যদি আপোনালোকক কাৰেকশ্যনৰ ওপৰত ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব তেতিয়া কাৰেকশ্যনৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' বনাই দেখুৱাই দিম